যোনে গৰু খায় তাক আমি কোনেও ভোট নিদিওঁ আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায় পাব্লিকক দেখা কৰি গৰু খায় আমি কি হিন্দু নহয় গান্ধীজীয়ে গো হত্যা বেন কৰিছিল অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে আৰু গৰু খালে 3 বছৰ জেল হ'ব ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায় এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে তাৰমানে গৰুবোৰ মৰি থাকিব লাগে আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে আৰে গৰু খালেনো কি হয় মহাত্মা গান্ধী সোধক গৰু আমাৰ মা হয় এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে গৰু খালে কি হয় গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন খেতিও কৰিব নোৱাৰিলেহেঁতেন আৰু সমাজখনেই নাথাকিলেহেঁতেন অন্তৰ পৰা ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপ আগতে মই গম পালোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিডিয়া ইণ্টাৰেকশ্যনত মোৰ আৰু মোৰ মাৰ এগেইনষ্টত কিছুমান এলিগেশ্যনছ আনিছে যিবোৰ সম্পূৰ্ণ ভুল ইয়াৰ পৰাই গম পায় যে তেওঁলোকে মধ্য গুৱাহাটী সমষ্টিত নিজৰ পৰাজয় স্বীকাৰ কৰিছে মই ৰাজনীতিত অহা মাত্ৰ 15 দিন হৈছে আৰু ইমান কম সময়ত মোক মধ্য গুৱাহাটীবাসী ৰাইজ আৰু অসমবাসীয়ে যি মৰম দিছে সেয়াই দেখিয়ে তেওঁলোকে ভয় খাইছে কিন্তু তেওঁ নিজৰ মুখত মোৰ নামটো লোৱাৰ পাছত গোটেই ভাৰতবাসীয়ে গম পাব যে কুন্কি চৌধুৰী কোন